বিভিন্ন প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ কাৰণে তেখেতলোকে কাম নকৰিলে। ভূমি অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা গুচি গ'ল। অৰ্থনৈতিক অধিকাৰ ক্ৰমান্বয়ে থলগিৰি ৰাইজৰ ওচৰৰ পৰা নিঃশেষ হৈ গুচি গ'ল। সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হ'ল। ভাষিকভাৱে আমাৰ সংখ্যা লঘিষ্ঠত পৰিণত কৰিবৰ কাৰণে বিভিন্ন কৌশল হাতত লোৱা হ'ল। সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত থকা খিলঞ্জীয়া থলগিৰি ৰাইজ শংকিত হৈ পৰিলে ভৱিষ্যত প্ৰজন্মৰ কাৰণে। আৰু সেইকাৰণে বিজেপি নেতৃত্বাধীন এইখন চৰকাৰৰ আঁকোৱালি লৈছিলে আৰু তেখেতলোকে কোৱা কথাত ভুল গৈছিলে। আৰু আমিও অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ হৈ 6 জনগোষ্ঠীৰ যি সংখ্যক লোক আছো, আমি ভাবিছিলো যে এইখন চৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, থলগিৰি খিলঞ্জীয়া ৰাইজক ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, ভাষিক অধিকাৰ সকলোবিলাক প্ৰদান কৰিব আৰু অসমখন অসমীয়াৰ দপদপনীয়া প্ৰভুত্ব চলাৰ কাৰণে তেখেতলোকে কাম কৰিব। কিন্তু 5 বছৰ সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলে। জনজাতিকৰণৰ বিষয়টো অকণো আগ নবঢ়ালে। কেৱল মাত্ৰ ভোটৰ ৰাজনীতিৰ মাজত আবদ্ধ থাকি কেৱল মাত্ৰ অসমীয়া থলগিৰি ৰাইজক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি এই কথা বতৰাবিলাক তেখেতলোকে নকৰিলে। আমাক কথা দিছিল যে অনাগত সময়ত আমি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰিম, অসমীয়া ৰাইজক প্ৰতিটো অধিকাৰ আমি প্ৰদান কৰিম আৰু 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদাৰে অসমৰ অসমীয়া প্ৰভুত্ব অখণ্ডতা অনাদি অনন্তকালৰ কাৰণে অসমত সাব্যস্ত কৰিবৰ কাৰণে আমি পৰিৱেশ ৰচনা কৰিম। তাৰ ফলশ্ৰুতিত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এখন চৰকাৰক আমি সহযোগ কৰিলো। তেখেতলোকক আমি বিশ্বাসত ললো, আস্থাত ললো আৰু ভাবিলো যে এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী যিজনে কথা যেনেকে কয় কামো তেনেকে কৰিব, সেই বুলি ভাবি 6 জনগোষ্ঠীয় ৰাইজে আমি তেখেতক আঁকোৱালি ললো, মৰম দিলো আৰু তেখেত অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হ'ল। কিন্তু অতি দুখ হৈ পৰিকল্পনাৰ বিষয় যে এইজন দক্ষ মুখ্যমন্ত্ৰী বুলি সততে স্বীকাৰ কৰা আৰু নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীজনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকে পিঠি দিয়ে। কেৱল মাত্ৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ মাজত থাকি বোকা চেপে ৰাজনীতি কৰি কেৱল মাত্ৰ সাম্প্ৰদায়িক কথা বতৰাবিলাকৰ মাজতে এই কথা বতৰাবিলাক ৰাখে, তেতিয়া 6 জনগোষ্ঠীয় ৰাইজে তেতিয়া তাৰ পৰা সুফল নাপাব। অসম অসমীয়া হৈ নাথাকিব, অসম থলগিৰি খিলঞ্জীয়া হৈ নাথাকিব। আনে নালাগে অসম বিধানসভাখনত থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি দ্বাৰা গঠিত নোহোৱা এখন চৰকাৰ হ'ব। গতিকে সেইকাৰণে আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছো যে 26ৰ ইলেকশ্যনৰ আগে আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে 26ত এইখন চৰকাৰ আৰু এইটো দলে এটা উচ্চ শিক্ষা উজনি অসম নহয়, নামনি অসম নহয়, সমগ্ৰ অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে দিব। সেইটো সদৌ তাইৰ ছাত্ৰ সন্থা পৰা আমাৰ স্পষ্ট বাৰ্তা। তেজৰ নৈ বব, সংঘাত হ'ব, বিচিত্ৰ পৰিৱেশ সৃষ্টি এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা তেখেতলোকে স্পষ্টভাৱে সেই বাৰ্তাটো আমাক দিয়া নাই বা তেখেতলোকে সেই কথা নকয়, সেইটো আমাৰ দৃঢ় বিশ্বাস। কেৱল মাত্ৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে চৰকাৰে মনে হওঁক কাহিনী এটা ৰাইজৰ মাজলৈ এইবোৰে বিভ্ৰান্তি কৰিবৰ কাৰণে আৰু মানুহক দিশহাৰা কৰিবৰ কাৰণে। কিন্তু আমাৰ স্পষ্ট মত যে 2খনকৈ মন্ত্ৰী গোট থকাৰ পাছত প্ৰতিবেদন যেতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ নকৰিলে, ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেতিয়া পাছ নকৰিলে, কথা বতৰাবিলাক যেতিয়া আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাৰ পথ যেতিয়া তেখেতলোকে প্ৰশস্ত কৰা নাই, তেতিয়া আমি স্পষ্টভাৱে জানিব বিচাৰিছো যে এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক কিয় প্ৰতাৰণা কৰিছে। এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ভোটাৰে ৰাজ্য অসমত অধিষ্ঠিত হোৱাৰ পাছত তেখেতলোকে আমাক প্ৰতাৰণা কিয় কৰিছে, প্ৰবঞ্চনা কিয় কৰিছে। আৰু অসমৰ যিমান জনসংখ্যা আছে তাৰ 78% 6 জনগোষ্ঠীৰ ৰাইজৰ ভোটাৰে ইয়াতো তেওঁলোকে চৰকাৰ বনাইছে। তেখেতে চৰকাৰ বনাইছে, আমাক প্ৰতাৰণা কিয় কৰিছে, প্ৰবঞ্চনা কিয় কৰিছে। সেই প্ৰশ্নৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীজনে আমাক দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনে আমাক এইটো কথা স্পষ্টভাৱে জনাই দিব লাগে যে 6 জনগোষ্ঠীৰ ৰাইজে আমি জনজাতিকৰণৰ মৰ্যাদা নিদিওঁ। তেখেতে আমাক স্পষ্টভাৱে কৈ দিয়ক। কিন্তু আমাৰ তেখেতক প্ৰশ্ন সুধিবলগীয়া নাই। কেৱল মাত্ৰ ৰাজনৈতিক চক্ৰান্তৰ মাজত থাকি 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিম বুলি কৈ 26ৰ বৈতৰণি যদি তেখেতলোকে পাৰ হ'ব বিচাৰিছে, তেতিয়া তেখেতলোকে এইটো ভুল কৰিছে। কাৰণ 6 জনগোষ্ঠীৰ ৰাইজ মূৰ্খ নহয়,
ছয় জনগোষ্ঠীৰ ৰাজনীতি কেনেকে কৰিব লাগে সেই কথাটো জানে। আমি মাত্ৰ তেখেতলোকক বিশ্বাসত লৈছিলো, আস্থাত লৈছিলো, আৰু বিশ্বাস আৰু আস্থাত লোৱাৰ কাৰণেই এই কথা বতৰাবোৰৰ মাজত তেখেতক আমি ৰখাইছিলো। কিন্তু আজি তেখেতলোকে যেতিয়া আমাক প্ৰতাৰণা কৰিছে, মিথ্যাচাৰ যেতিয়া আশ্ৰয় লৈছে, মন্ত্ৰী গোটৰ প্ৰতিবেদন যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে পঠিওৱা নাই, তাৰ পৰা আমাৰ পৰিস্ফুট হৈছে যে চৰকাৰখনে আমাক এটা মাহিয়া দৃষ্টিভংগীৰে চাইছে, মাহিয়া দৃষ্টিকোণে চাই পেলাই কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত আমাক ব্যৱহাৰ কৰিব বিচাৰিছে। আমাৰ স্পষ্ট বাৰ্তা ২৬ৰ সমাগত ইলেকশ্যন। ২৬ৰ সমাগত ইলেকশ্যনৰ আগত ছয় জনগোষ্ঠীৰ ৰাইজক যদি কোনো এটা সুফল তেখেতলোকে নিদিয়ে, ছয় জনগোষ্ঠীৰ ৰাইজক যদি জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কামবিলাক তেখেতলোকে নকৰে, অসমখনক ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰে অসমক যদি ট্ৰাইবেল ষ্টেট ঘোষণা নকৰে, অসমত যদি ইনাৰ পাৰ্মিটৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে অসম কেতিয়াও অসমীয়াৰ কাৰণে সুৰক্ষিত নহয়। অসম যদি অসমীয়াৰ কাৰণে সুৰক্ষিত হ'ব লাগে, তেতিয়াহ'লে সমষ্টি ডিলিমিনেশ্যনৰ জৰিয়তে নহ'ব। কেৱল মাত্ৰ কেইটামান ঘৰ উচ্ছেদ কৰি এখিনি মানুহক এঠাইৰ পৰা আনফালে পঠিয়াই অসমৰ সমস্যা সমাধান নহয়। অসমত জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি, অসমত ইনাৰ পাৰ্মিটৰ ব্যৱস্থা কৰি আৰু ৬ নং দফা আখৰে আখৰে পালন কৰি যেতিয়া তেখেতলোকে প্ৰকৃতভাৱে কাৰ্যকৰীকৰণ কৰিব, তেতিয়াহে অসমত অসমীয়া সুৰক্ষিত হ'ব, থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হৈ থাকিব। অনাগত সময়তো আমি বুকুত ডাঠ কৰি এখন অসম আমাৰ অসম বুলি কোৱা পৰিৱেশটো থাকিব।